যিদিনা মোৰ ঘৰৰ পৰা ওলাই গৈছিল সিদিনাৰ পৰা মোৰ পেটত ভাত নাই, চকুত টোপনি নাই। তাৰে মাজতে আজি 4 দিন আগত ইয়াৰ যিটো দুখ কৰিব নালাগে, কাৰণ মহাদেৱ আছে, মহাদেৱৰ শক্তি। তহঁত দুটাৰ আশীৰ্বাদ লৈ সমূহ অসমবাসী ৰাইজ তথা আপোনালোকৰ মৰম আশীৰ্বাদ লৈ আজি মই ঘৰটো আহি পাইছোঁ। বহুত বহুত ধন্যবাদ তোমাক ইমানখিনি মানে মৰম আশীৰ্বাদ দিয়াৰ বাবে। বহুত ভাল লাগিল ইমানখিনি মৰম আশীৰ্বাদ দিয়াৰ বাবে। এবাৰ সকলোৱে কৈ দিওঁ হৰ হৰ মহাদেৱ। লাইফৰ জৰিয়তে মই তাক ক'লোঁ, তই চিন্তা কৰিব নালাগে, মই লগত আছোঁ, মই তোক সহায় কৰি যাম, যিমান পাৰোঁ মই তোক সহায় কৰি যাম, তই আগবাঢ়ি গৈ থাক। এই বুলি কৈ পেলাই মই তাক আগবাঢ়ি প্ৰতিটো খোজতে চাই আছোঁ আৰু বৰ্তমান আজি পৰ্যন্তলৈকে চাই আছোঁ। ভাল লাগিল আপোনাকো বহুত বহুত ভাল লাগিল। মোৰ ওচৰত গৈছিলে, মই এটা আশীৰ্বাদ দিছিলোঁ, মোৰ নিজৰ ল'ৰা ভতিজা ল'ৰা হিচাপে এটা আশীৰ্বাদ দিছিলোঁ। আৰু মই ইয়াৰ মুখেৰে গোটেইখিনি কথা গম পালোঁ যে বহুত বহুত মানে ভাল লাগিল ইমানখিনি মৰম আশীৰ্বাদ কৰাৰ বাবে। এইটো ইয়াউজি আমাৰ তন্ত্ৰ শংকৰা গাঁৱৰ মানে এটা গৌৰৱ। মানে তেওঁ যে এটা আশা কৰিছে বোলে কি বদ্ৰীনাথকলৈকে মই খোজকাঢ়ি যাম, য'ত নেকি আমি ভাবোঁ নলবাৰীলৈকে খোজকাঢ়ি যাওঁতে একদম মাথা নষ্ট হৈ যায় বোলে কি। অ' ৰঞ্জিত দা হা হা হৰ হৰ মহাদেৱ, জয় আই অসম। কি খবৰ আপোনালোকৰ? মোৰ খবৰ মানে ভাল বেয়াৰ মাজতে আছোঁ। হয়তো বহুতে গমে পাইছে মোৰ কিমানখিনি অসুবিধাৰ মাজত মানে মই কিবাকৈ যে ঘৰটো আহি পাইছোঁ, সেইটোৱে মানে নিজকে বহুত ধন্য। মানে এতিয়া কথাটো হ'ল কি, পোনপ্ৰথমে আপোনালোকক দেখাওঁ, এইফালে মানে এতিয়া খিচাৰি বনাই আছে আৰু যিহেতু মানে ঘৰ আহি পালোঁ পূৰা থহা হৈ আছে, সেইকাৰণে মানে কোৱালিটি ভাল পোৱা নাই। আৰু এনেকৈ মানে এটা দুটাকৈ মানুহ আহিও আছে বা এইকেইটা বাহিৰত বহি আছে আৰু দুই এজনে এইয়া মন্দিৰত পূৰা একদম মানে এতিয়া মানে খিচাৰি বনাইহে আছে, যিহেতু মানুহ আহিব টাইম হোৱা নাই। তো সকলোখিনি দেখাম ভিডিঅ'টোত, আপোনালোকে চাই থাকিব। এতিয়া কথাটো হ'ল কি, মই ভিডিঅ' কিয় দিব পৰা নাই আপোনালোকক ক'ম। তাৰমানে ভিডিঅ' এইটো কাৰণতে দিব পৰা নাই, মই মানে য'ত মানে বদ্ৰীনাথত আছিলোঁ আৰু সেই বদ্ৰীনাথত মানে আমি 3জন ল'ৰা আছিলোঁ ন, ৰাম মন্দিৰৰ পৰা আমি বদ্ৰীনাথলৈকে আমি একেলগে খোজকাঢ়ি গৈছিলোঁ সেই 2জন ল'ৰাৰ লগত। আমি টোটেল 3জন ল'ৰা। তো গতিকে বদ্ৰীনাথত প্ৰায় আমি 6 দিন থাকিলোঁ। 7 নম্বৰ দিনৰ দিনা মানে 6 নম্বৰ দিনা ৰাতিয়ে মই প্ৰায় মোবাইলটো 2টামান বজালৈকে মই মোবাইলটো ধুনীয়াকৈ চলাই আছোঁ। চলাই মেলি মই ধুনীয়াকৈ ৰাতি চাৰ্জত দি থৈ দিছোঁ। চাৰ্জত দি ৰাতিপুৱা যে উঠি চাওঁ মই মানে চাৰ্জাৰডাল লাগি আছে বৰ্ডত, কিন্তু মোবাইলটো নাই। আৰু সেই ৰুমটোত আমি 3জনৰ বাদে বাহিৰা মানুহ কোনো ধৰণৰ সোমোৱা এলাউড নাই। মই থহা পাই আছোঁ। মই ঘৰৰ ভিতৰত যাওঁ, এইটো আমাৰ ভাঙা বজা বিল্ডিং, ঘৰৰ ভিতৰত যাই কিনে ভিডিঅ'টো বনাওঁ ৰ'ব। তাৰপিছত এতিয়া মানে কথাটো হ'ল কি, তাৰপিছত সেই ৰুমটোৰ পৰা মোবাইলটো হ'ব পাৰে কি আপোনালোকে এতিয়া কমেণ্ট কৰি জনাব। মোবাইলটো আমিতো 3জন ল'ৰাই থাকোঁ ন, সেই 3জন ল'ৰা থকাৰ পিছত মোবাইলটো তাৰ পৰা হ'ব পাৰে কি আপোনালোকে কমেণ্ট কৰিব। বাহিৰা মানুহ কিন্তু কোনো ধৰণৰ সোমোৱা এলাউড নাই। তো আমি 3জনৰ ভিতৰত মোবাইলটো গায়ব হৈছে। সিহঁতক মই বহুতবাৰ ৰিকুৱেষ্ট কৰিলোঁ, ভাই যদি মোবাইলটো নিছ মোক ঘূৰাই দে, তহঁতৰ যি অসুবিধা হৈছে যি হৈছে সকলোবিলাক মই মানে ছল্ভ কৰিব চেষ্টা কৰিম। কাৰণ প্ৰায় মই 15-20 দিনৰ ওপৰত সিহঁতক মই খুৱাইছোঁ, ৰুম ভাড়া দিছোঁ, কিবা কৰিছোঁ এনেকুৱা। লাষ্ট ফিনিচিঙত মোকে গাদ্দাৰি কৰি গুচি গ'ল। আৰু সেইকাৰণে মই এতিয়ালৈকে ভিডিঅ' আপলোড কৰিব পৰা নাই। মোৰ এই পুৰণা ফোনটো দেখিছে, এইটো দি আগতে মই ভিডিঅ' বনাইছিলোঁ, আৰু এইটো মোবাইলেদি ভিডিঅ' বনাব নোৱাৰি। একদমেই তাৰমানে এই মোবাইলৰ অৱস্থাই নাই, পূৰা লেগ মাৰে। গতিকে কিবাকৈ তাৰমানে আৰু চলি আছোঁ, মোবাইলটো ফোনটো অহা যোৱা হৈ আছে। গতিকে সেইকাৰণে মই ভিডিঅ'টো আপলোড কৰিব পৰা নাই। আৰু যোৱাকালি ৰাতি মই 11টা বজাত মই ঘৰ আহি পাইছোঁ। ঘৰ আহি পোৱাৰ পিছত এনেকৈ থাকি মেলি আজি তাৰমানে যিহেতু সোমবাৰ দিন, তো মই ভাবিলোঁ যিহেতু ইমান দিনৰ কষ্ট বা ৰাইজৰ ইমানখিনি ছাপোৰ্ট পাইছোঁ, আপোনালোককতো মাতিব নোৱাৰিলোঁ বাৰু, কাৰণ চবেতো দূৰৰে ন।
গতিকে মোৰ নিজৰ গাঁৱৰ যিখিনি মানুহ আছে সকলোকে মাতিছোঁ আৰু এনেকৈ মানে খিচাৰি চিচাৰি এনেকৈ খোৱাই মই ইমান দিন যে কষ্ট কৰিছোঁ বা ইমানখিনি যে গাঁৱৰ পৰা বা ৰাইজৰ পৰা যে ছাপৰ্ট পাইছোঁ তো এনেকৈ দিনত নাম প্ৰসংগ এনেকৈ হেৰি চেৰি হৈ গ'ল কিন্তু মই ভিডিঅ' একদম কৰিব পৰা নাই। এই যিটো মোবাইলেদি ভিডিঅ' কৰি আছোঁ এই মোবাইলটো হ'ল মোৰ ভাগিনৰ। সেই ভাগিনৰ মোবাইলেদিহে মই ভিডিঅ' বনাব লগা হৈ গৈছোঁ। কিমান লাজ লগা কথা, কি কৰিব আৰু উপায় নাই গাইজ। তো এতিয়া চাওঁ যদি ভাল মোবাইল এটা ল'ব পাৰোঁ তো ভালদৰে ভিডিঅ' বনাব পাৰিম আৰু যদি নোৱাৰোঁ উপায় নাই আৰু কি কৰিব, উপায়টো নাই না। তো এতিয়া কথাটো হ'ল কি আৰু মেইন কথা হ'ল কি মই একদম ঘৰৰ পৰা ওলোৱাৰ পৰা বদ্ৰীনাথলৈকে যোৱালৈকে বা ঘৰত অহালৈকে এজনী বাইদেউ, আপোনালোকক মই আগতে কৈছোঁ চাগে ভিডিঅ'ত, তো সেই বাইদেউজনী ইমানখিনি সহায় কৰিছে। হয়তো সেই বাইদেউজনী যদি মোক সহায় নকৰিলে হয় কিজানি আজি মই ঘৰ আহি নাপালোঁ হয়। বাইদেউজনী আছে বৰ্তমান ৰেষ্ট লৈ আছে। তো মই চাই থাকক ভিডিঅ'টোত দেখাম মানে বাইদেউজনীক, তো সকলোকে চিনাকি কৰি দিম সেই বাইদেউজনীক। আৰু সেই বাইদেউজনীৰ কাৰণে আপোনালোকে এটা কমেণ্ট কৰিব যে মানে মই নিজকে মানে মই তেওঁক ভগৱান বুলি ভাবিছোঁ, কিয়নো যদি আজি সেই বাইদেউজনী সহায় নকৰিলোঁ হয় ইমানখিনি কিজানি মই আজি ঘৰ আহি নাপালোঁ হয়। মই পইচাটো উল্লেখ কৰিব নোৱাৰোঁ কিন্তু মানে কৈছোঁনে আপোনালোকক বহুত সহায় কৰিছে, মই নিজে ভাবি তত পোৱা নাই। আইফোনটো সেই বাইদেউজনী লৈ দিছিলে, তাৰ উপৰি আৰু এনেকুৱা বহুত কিবা কানি পইচা দিছে, মানে প্ৰতিটো খোজত প্ৰতিটো মানে হেৰিত মোৰ লগত আছে। গতিকে সেই বাইদেউজনীক আপোনালোকক দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ। তো বলক তেন্তে বহুত সময় বকিলোঁ আৰু বকিব লগা কথাই ক'লোঁ। গতিকে যি নহওক ইমান কেইদিন ভিডিঅ' দিব পৰা নাই, একদম মানে চৰি আৰু কি কৰিম, মোবাইলটো নহ'লে মইতো ভিডিঅ' বনাবলৈ বহুত অসুবিধা হৈ যাব ন। গতিকে চাই আছোঁ, যিমান পাৰোঁ সোনকালে ল'বলৈ চেষ্টা কৰি আছোঁ আৰু আপোনালোকক এনেকৈ ভিডিঅ' বনাই দেখাবলৈ চেষ্টা কৰিম। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈ, আপোনালোকক দেখাই আছোঁ আৰু মানে আজিৰ পৰ্বটো কেনেকৈ পাৰ হৈ যায়, কেনেকৈ সুকলমে। তো গোটেইখিনি দেখাই আছোঁ, তো ভিডিঅ'টো শেষলৈ চাই থাকিব। তো বলক তেন্তে ভিডিঅ'টোৰ একদম পূৰা মেইন মাজলৈ গুচি যাওঁ। হৰ হৰ মহাদেৱ, বলক। তো ফাইনেলি আমাৰ এইফালে খিচাৰি হৈ গ'ল আৰু সকলোবিলাক এনেকৈ আছে। তো মানে আপোনালোকক এতিয়া মানে বাইদেউজনী চিনাকি কৰি দিম আৰু লগতে বহুতো মানে সকলো গাঁৱৰ মানুহখিনি আছে আৰু বহুত মানুহ আহিবও বাকী আছে। তো এইফালে পোনপ্ৰথমে মই আপোনালোকক কওঁ, এইটো হ'ল মোৰ দেউতা, এইফালে মোৰ দেউতা আৰু এইজনী বাইদেউজনীৰ নাম হ'ল ৰূপালী বৰা। আৰু নমস্কাৰ। আৰু এইফালে আছে আমাৰ দাদা, এখেতৰ নাম হ'ল সতীশ খুৰা নেকি? খুৰা সতীশ দাস ন, সতীশ ডেকা। এইফালে আমাৰ মা। তো সকলো এনেকৈ আছে। আৰু এতিয়া মানে হেৰি কৰাৰ আগত মানে মোৰ আপোনালোকে চাই থাকক ভিডিঅ'টো গম পাব। এক ছেকেণ্ড মই মোবাইল কেমেৰাটো ধৰিব দিওঁ পোনপ্ৰথমে কোনোবা এজনক। তো চাই থাকক, এইফালে আহচোন একজন, ভাস্কৰ আহ, কেমেৰামেন জলদি ফ'কাছ কৰোঁ। বঢ়িয়াকৈ। তো মই এতিয়া তাৰমানে মানুহক মানে সকলো ৰাইজক মানে খিচাৰিখিনি খোৱাৰ আগত মানে পোনপ্ৰথমে আপোনালোকক চিনাকি কৰি দিলোঁৱে। এইজনী হৈছে মোৰ বাইদেউ আৰু এই বাইদেউজনীয়ে বহুতখিনি সহায় কৰিছে, মানে ইমান সহায় কৰিছে মই নিজে ভাবি তত পোৱা নাই। এই বাইদেউজনী যদি মোক সহায় নকৰিলে হয়, আৰু এজন আছে পাপু নাথে বহুতখিনি সহায় কৰিছে। তেখেত মোৰ দাদা হয়, তেখেতৰ ঘৰৰ নগাঁও আৰু এখেতৰ ঘৰৰ নগাঁও। তেখেতে এটা ভিডিঅ'ৰ জৰিয়তে বহুতখিনি, সেই ভিডিঅ'টোৰ জৰিয়তে মই বহুতখিনি তাৰমানে সহায় পাইছোঁ ৰাইজৰ। আহচোন আহা, এইফালে আমাৰ ভিন্দু আহি আছে। এই চিয়াৰ এখন পাঞ্জি নহয়, একে তো এতিয়া সকলোকে পোনপ্ৰথমে ইয়াতে বহা। তো সঁচাকৈ মানে বহুত মানে ভাল লাগিল, কি ক'ম আপোনালোকৰ আশীৰ্বাদত আজি মই এই ভঙা বজা ঘৰ এখন দেখা পাইছোঁ। এইফালে চাওক, এইখনে হ'ল মোৰ ঘৰ। যিহেতু আপোনালোকে জানে মোৰ ঘৰৰ আৰ্থিক অৱস্থা খুবেই বেয়া আৰু এইখনে মোৰ ভাঙা বজা ঘৰ। আৰু এতিয়া পোনপ্ৰথমে এইফালে বহুত ধন্যবাদ তোমাক ইমানখিনি মানে মৰম আশীৰ্বাদ দিয়াৰ বাবে।
এইফালে বদ্ৰীনাথৰ কেদাৰনাথ গংগোত্ৰী যমুনোত্ৰী এই চিন হিচাপে বাইদেউক মই দিলোঁ। সঁচাকৈ বহুত বহুত ভাল লাগিল ইমানখিনি মৰম আশীৰ্বাদ দিয়াৰ বাবে। এবাৰ সকলোৱে কৈ দিয়ক হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। এইফালে দিয়া। আৰু এইজন হ'ল মোৰ দাদা, চৰি খুৰা, দাদাই আহি যায়। তো এখেতেও মোক তাৰমানে বহুতখিনি সহায় কৰিছে, মানে কি ক'ম আৰু, মানে ক'বলৈ ভাষা নাই। ইমানখিনি মৰম পাইছোঁ আমাৰ গাঁৱৰ, অৰ্থাৎ নিজৰ খুৰায়ে হয়। তো সঁচাকৈ বহুত বহুত ভাল লাগিল আপোনাকো, বহুত বহুত ভাল লাগিল। এতিয়া আপোনালোকৰ পৰা অলপমান বক্তব্য শুনিব খোজোঁ। আৰু পোনপ্ৰথমে এইভাগে হ'ল মোৰ এজন ভিনদেউ, সঁচাকৈ বহুতখিনি মানে ছাপৰ্ট পাইছোঁ এই ভিনদেউজনৰ পৰাও। বিকি গামোচা এখন আনিবাচোন। নাই নাই নাই, হ'ব হ'ব, ৰ'বা ৰ'বা, হ'ব ৰ'বা। তো এতিয়া এইফালে দাদাৰ পৰা আৰু বাইদেউৰ পৰা অলপমান বক্তব্য শুনিব খোজোঁ। পোনপ্ৰথমে দাদাৰ পৰা অলপমান বক্তব্য শুনিব খোজোঁ। নমস্কাৰ। মই প্ৰথমতে গম পোৱা নাছিলোঁ মোৰ নিজৰ ভতিজা ল'ৰা হয়। প্ৰথমতে গম পোৱা নাছিলোঁ যে ইমান সৰু ল'ৰা এটা ইমান ডাঙৰ এটা উদ্দেশ্য, মহান উদ্দেশ্য এটা আগত লৈ এটা ডাঙৰ পৰিভ্ৰমণ কাৰ্যসূচী এটা তেওঁ সুকলমে কৰিব পাৰিব বুলি মই ভবা নাছিলোঁ। মোৰ ওচৰত গৈছিলে, মই এটা আশীৰ্বাদ দিছিলোঁ, মোৰ নিজৰ ল'ৰা, ভতিজা ল'ৰা হিচাপে এটা আশীৰ্বাদ দিছিলোঁ। আৰু মই ইয়াৰ মুখেৰে গোটেইখিনি কথা গম পালোঁ যে আমাৰ এওঁ ৰূপালী আৰু পাপুনাথ এনেকৈ কেইবাজনো অসমবাসী ৰাইজৰ পৰা মোৰ ভতিজা ল'ৰাটোৱে যথেষ্ট সঁহাৰি পাইছে, যথেষ্ট মৰম সমবেদনা তেওঁলোকে জ্ঞাপন কৰিছে। গতিকে আগলৈও এই ল'ৰাজনৰ এনেকুৱা মহান উদ্দেশ্যজনিত যিবিলাক কাম এওঁ সম্পাদন কৰিবলৈ বিচাৰে, আগলৈ অনাগত দিনত এটা অনুৰোধ ৰাখিছোঁ মই অসমবাসী ৰাইজৰ ওচৰত, সকলোৱে এওঁক কৃপা দৃষ্টি বৰ্ষণ কৰক, মৰম কৰক আৰু এনেকুৱা ভাল কামত আগবাঢ়ি যাবলৈ উদগনি যোগাওক, সহায় সহযোগিতা আগবঢ়াওক। এইখিনি মই অনুৰোধ ৰাখিছোঁ আৰু ইয়াৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। নমস্কাৰ। আৰু এইফালে আমাৰ বাইদেউৰ অলপমান বক্তব্য শুনিব খোজোঁ। ইমানখিনি সহায় কৰিছে এই বাইদেউজনীয়ে। এনেই কৈছে দে, মই ইমান সহায় কৰা এই নাই, বহুত যিখিনি কৰিব যথেষ্ট লাগে কৰিছোঁ। আৰু মই ইনষ্টাগ্ৰামৰ জৰিয়তে ভাইটিৰ লগত চিনাকি হৈছিলোঁ। কিন্তু মই যেতিয়া এটা ভিডিঅ' বনাইছিলে ভাইটিয়ে অসম চৰকাৰৰ হৈ, ভিডিঅ'টো বনোৱাতে মই তেতিয়াই তাক ফ'ল' বেক কৰি থৈছিলোঁ। সি বেক দিয়া নাছিলে। যেতিয়া সি মানে দৰ্শন কৰিবলৈ গৈছে, যোৱাতে মানে মই ভিডিঅ' প্ৰায় চাওঁ, তাৰ লাইক কমেণ্ট কৰোঁ। তাৰপিছতে কি হ'ল, মই একদিন মানে সি লাইভ খুলিলে, লাইভ খোলোতে কৈছে যে মই এনেকৈ তেনেকৈ মন্দিৰত আহি আছোঁ। মানে লাইভৰ জৰিয়তে মই তাক ক'লোঁ, তই চিন্তা কৰিব নালাগে, মই লগত আছোঁ, মই তোক সহায় কৰি যাম, যিমান পাৰোঁ মই তোক সহায় কৰি যাম, তই আগবাঢ়ি গৈ থাক। এই বুলি কৈ পেলাই মই তাক আগবাঢ়ি প্ৰতিটো খোজতে চাই আছোঁ আৰু বৰ্তমান আজি পৰ্যন্তলৈকে চাই আছোঁ। এই বহুত বহুত ধন্যবাদ। আৰু বিকি আৰু এইফালে হ'ল মোৰ ভিনদেউ। বহুত বহুত মানে ভাল লাগিল ইমানখিনি মৰম আশীৰ্বাদ কৰাৰ বাবে। আৰু এই ভিনদেউৰ পৰা অলপমান বক্তব্য চমুকৈ শুনিব খোজোঁ। আচ্ছা, মই একচুৱেলি ইমান এটা ইনষ্টাগ্ৰামৰ বা এনেকুৱা ছ'চিয়েল মিডিয়াত নাথাকোঁ। তথাপিও মই এনে সৰু সুৰা কথা আৰু জানো আৰু ফেচবুকত বা কিবা। কিন্তু এওঁ মোক কেতিয়াবা মানে কয় বোলে ভিনদেউ এইটো বস্তু চাবাচোন, মই এটা পঠাইছোঁ। কিন্তু এওঁ যি আমাৰ তন্ত্ৰ শংকৰা গাঁৱৰ মানে এটা গৌৰৱ, মানে তেওঁ যে এটা আশা কৰিছে বোলে কি বদ্ৰীনাথকলৈকে মই খোজকাঢ়ি যাম, য'ত নেকি আমি ভাবোঁ নলবাৰীলৈকে খোজকাঢ়ি যাওঁতে একদম মাথা নষ্ট হৈ যায় বোলে কি। নলবাৰী টাউনলৈকে 3.5 কিলোমিটাৰ, আমি কিন্তু খোজকাঢ়ি যাওঁতে ইমান এটা মানে প্ৰব্লেম। কিন্তু এওঁৰ দৰে আমাৰ তন্ত্ৰ শংকৰাত আৰু এনেকুৱা সুযোগ্য সন্তান জন্ম হওক, মানে এওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মানে মই এটা ভগৱানৰ ওচৰত, বাবা ভৰনাথৰ ওচৰত এটা আশীৰ্বাদ দিছোঁ। হৰ 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 মহাদেৱ। তো এইভাগে মোৰ দেউতা আছে, আৰু মানে মা দেউতাৰ কথাটো আৰু ক'বই নালাগে। মা দেউতাৰ আশীৰ্বাদত আজি মই
এই ঘৰ আহি পালোঁ। মা দেউতাই সদায় দুখ কৰে, মা দেউতাই মোক সদায় ৰিটাৰ্ণ আহিব দিয়ে। ৰাম মন্দিৰ পাওঁতে মোক দেউতাই মায়ে কৈছিলে তই ঘূৰি আহ বাবা, তই আৰু যাব নালাগে। কিন্তু তথাপিও মই মা দেউতাৰ কথা নামানিও মই সেই বদ্ৰীনাথলৈকে মানে খোজ কাঢ়ি গ'লোঁ। মানে কি ক'ম আৰু, ক'বলৈ ভাষা নাই। ইমানখিনি আশীৰ্বাদ, মহাদেৱৰ ইমানখিনি শক্তি, লগতে সমূহ অসমবাসী ৰাইজ তথা আপোনালোকৰ মৰম আশীৰ্বাদ পাই মই আজি ঘৰ আহিবলৈ পালোঁ। এইফালে দেউতা উঠি দিয়া অলপমান, দুখ কৰিব নালাগে, তোমাৰ বেটাই আহি পালে ঘৰ। নমস্কাৰ। এই যিদিনা মোৰ ঘৰৰ পৰা ওলাই গৈছিল সিদিনাৰ পৰা মোৰ পেটত ভাত নাই, চকুত টোপনি নাই। তাৰে মাজতে আজি 4 দিন আগত ইয়াৰ যিটো অঘটন ঘটিল, ইয়াৰ শুই থকা অৱস্থাতে মানে মেইন মোবাইলটোৱে চুৰি হ'ল। ই মোক ক'লে যেতিয়া মোবাইলটো চুৰি হ'ল, মই তাক কৈছোঁ বাবা তই চিন্তা কৰিব নালাগে, মোবাইল আহিব, তই ভালে ভালে তাৰ পৰা চাই দিলোঁ। তাৰে পিছত মই যোৱাকালিলৈকে ইয়াৰ চিন্তাত মোৰ না ভাত না টোপনি। যোৱাকালি 11টা বজাত মই যেনে তেনে ট্ৰেইন ষ্টেচনৰ পৰা আনি এই ভঙা পঞ্জাটো পহুচাইছোঁ, যাতে ভগৱানে ইয়াক আৰু সুদৃষ্টি কৰে। তাৰ বাবে মই সমূহ ৰাইজলৈ আশীৰ্বাদ বিচাৰি মোৰ বেটাৰ হকে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। এই মোৰ মংগল কৰক ভগৱান তোমাক। আৰু এইফালে আছে আমাৰ মা। মানে কি ক'ম, ক'বলৈ ভাষা নাই। এইফালে উঠি দিয়ে অলপমান, দুখ কৰিব নালাগে, কাৰণ মহাদেৱ আছে, মহাদেৱৰ শক্তি। তহঁত দুটাৰ আশীৰ্বাদ লৈ সমূহ অসমবাসী ৰাইজ তথা আপোনালোকৰ মৰম আশীৰ্বাদ লৈ আজি মই ঘৰটো আহি পাইছোঁ। মানে কি ক'ম আৰু, আমাৰ মায়ে বেছি মানে কথা ক'ব নোৱাৰে। মানে যি নহওক আৰু বহুত বহুত ধন্যবাদ তোমাক মা। হ'ব ভালে ভালে ভগৱানে যিটো ভালৰ ফালে ঘূৰি আনিছে, এই বহুত কামনা কৰিছোঁ আমি ভালে থাক, ভগৱানে ভালে ভালে ৰাখক। তো সকলোকে বহুত বহুত ধন্যবাদ পুনৰ এবাৰ। আপোনালোকে এনেকৈয়ে মৰম আশীৰ্বাদ কৰি যাব, আপোনালোকৰ মৰম আশীৰ্বাদতে মই এনেকৈ আগবাঢ়ি যাব পাৰিম। অনাগত দিনবোৰ যেন মই ভালে ভালে পাৰ কৰি যাওঁ। তো সেইটোৱে মোৰ মানে বিনম্ৰ অনুৰোধ, আপোনালোকে প্লিজ ছাপৰ্ট কৰিব। কি ক'ম আৰু, মানে নিজকে মানে কিবা লাগি গৈছে গাইজ। আজি মই ঘৰটো বহুত বিপদৰ মাজত, বহুত কিবাৰ মাজতো যে আজি মই ঘৰটো আহি পাইছোঁ, সেইখিনিয়ে মানে। সকলোৱে এবাৰ হৰ হৰ মহাদেৱৰ নাম লৈ কমেণ্ট কৰিব। জয় আই অসম, জয় আই অসম, জয় আই অসম, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। তো ভিডিঅ'টো চাই থাকক শেষলৈ। এতিয়া মই মানুহখিনিক কেনেকৈ শুশ্ৰূষা কৰোঁ আপোনালোকক দেখাই থাকিম, চাই থাকিব শেষলৈ। হৰ হৰ মহাদেৱ। তো এনেকৈয়ে সকলো মোৰ গাঁৱৰ ৰাইজবাসীক ধুনীয়াকৈ শাৰী পাতি বহাই এনেকৈ মানে দি দিলোঁ। উমেশ খুৰা কেনে? এইফালে দাদা আছে, গোটেইকেইটা দাদাই এইখিনিতে, ই খালি ভাইটি। এইফালে ভিনদেউ আছে, এইফালে আমাৰ বা, এইফালে আমাৰ খুৰা। তো এনেকৈ সকলো গাঁৱৰ মোৰ লগ সমনীয়াবোৰ এইবিলাক। আৰু আমাৰ এইভাগে সখী কেনে? এইফালে গুণদা কেনে? এইফালে অমিত, এইফালে ডাঙৰ ডন, এইফালে প্ৰাণজিত, এইফালে আমাৰ সৰু দা। অ' ৰঞ্জিত দা, হা হা এইফালে ধুনীয়াকৈ সকলোকে বহাই মিলাই এটা সেৱা লৈ লওঁ আগত মই।
বৈষ্ণৱ সিন্ধি হৰিবোল 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 কাৰোবাৰ হৰিবোল 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 এখন হয় দিয়া কৃষ্ণ চব ভগৱান এটাই কৃষ্ণ চবতে সকলোৱে খোৱা আৰু যি দামবিলাক তাকে দিলো আৰু তো সেয়ে তেওঁ যি মিলাইছে তাকে দিব পাৰিলো আৰু গতিকে কোনো দায়দোষ নধৰিলে হ'ল আৰু তো চাই থাকিব দেখাই আছো আৰু যি পাৰো বলক তো গাইজ ফাইনেলি সকলো ৰাইজকে শুশ্ৰূষা কৰি এতিয়া নিজেও খাবলৈ ধৰিছোঁ এইফালে মা দেউতা এইফালে আমাৰ বিপুল দা চেনেলটোৰ নাম মোৰ নাম বিকে কমেডি ভিডিঅ' তো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব একদম কমেডি ভিডিঅ' বনাই কিন্তু তো এইফালে মা দেউতা খাই আছে এইফালে মই আধা খোৱা হ'লে তো ভাগিনে এতিয়া যাব সেইকাৰণে ভিডিঅ'টো আৰু সমাপ্তই কৰি দিলোঁ দিয়ক তো বহুত বেছি ভাল লাগিল তো তন্ত্ৰ শংকৰাবাসী ৰাইজকো বহুত বহুত ধন্যবাদ তথা আপোনালোককো বহুত বহুত ধন্যবাদ সমূহ অসমবাসী ৰাইজকে তো গাইজ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰিব নাপাহৰিব আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো অলপমান আগবঢ়াই লৈ যাব বুলি আশা ৰাখিলোঁ হৰ হৰ মহাদেৱ